নমস্কাৰ। আজি মই আপোনালোকক জিএনএম নাৰ্ছিঙৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। জিএনএম নাৰ্ছিং স্বাস্থ্যখণ্ডৰ লগত জড়িত এটি 3 বছৰীয়া পাঠ্যক্ৰম। হায়াৰ ছেকেণ্ডাৰী আৰ্টছ, ছায়েন্স যিকোনো শাখাৰ পৰা উত্তীৰ্ণ ল'ৰা ছোৱালীয়ে জিএনএম নাৰ্ছিং পঢ়িব পাৰে। ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল হায়াৰ ছেকেণ্ডাৰীত মিনিমাম 40% পাব লাগিব আৰু ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰিব লাগিব। ইয়াৰ উপৰি CEE বাধ্যতামূলক। আপোনালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ পিছত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ৱেবছাইটত চালে CEE নটিফিকেশ্যন পাব আৰু সেই মৰ্মে ফৰ্ম ফিল আপ কৰি পৰীক্ষা দিব লাগিব আৰু শংকৰদেৱ ইউনিভাৰ্চিটিয়ে যিটো কাট অফ মাৰ্ক দিব সেই কাট অফ মাৰ্ক মতে কলেজবিলাকত আপোনালোকে এডমিশ্যন পাব। এটা কথা আহিল, জিএনএম পঢ়িলে কেনেকুৱা ক্ষেত্ৰত চাকৰি পোৱা যাব? তো আপোনালোকে সকলোৱে জানে হেল্থ ছেক্টৰত নাৰ্ছিঙে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। আপুনি চাকৰিৰ কাৰণে গভমেণ্ট হস্পিটেল আছে, প্ৰাইভেট হস্পিটেল আছে, নাৰ্ছিং হোম আছে, কমিউনিটি হেল্থ চেণ্টাৰবিলাক আছে, NGO আছে, অল্ড এজ হোম আছে। ইয়াৰ উপৰিও দেশ বিদেশতো চাকৰিৰ সুযোগ লাভ কৰিব পাৰি। তাৰোপৰি জিএনএম নাৰ্ছিং কৰি নিজাববীয়াকৈও কাম কৰাৰ সুযোগ লাভ কৰিব পাৰি। যেনেকৈ হোম নাৰ্ছিং ছাৰ্ভিচ কৰিব পাৰে, মানুহৰ ঘৰে ঘৰে গৈ আপোনালোকে সেৱা কৰিব পাৰে অসুস্থজনক, ৰোগীয়াজনক, বা আপোনালোকে নিজৰ নাৰ্ছিং কেয়াৰ চেণ্টাৰ খুলিব পাৰে। তাৰোপৰি জিএনএম নাৰ্ছিং পঢ়াৰ পিছত আপোনালোকে পষ্ট বেচিক নাৰ্ছিং পঢ়িব পাৰে। তাৰপিছত আপোনালোকে MSc নাৰ্ছিং কৰি শিক্ষকতাটো যাব পাৰে। আপোনালোকে জানে আমি পেণ্ডামিকৰ সময়ত দেখিছিলোঁ বাকী চাকৰিয়ালবিলাকৰ বা প্ৰাইভেট ছেক্টৰৰ বহুত চাকৰিত প্ৰব্লেম হৈছিলে, কিন্তু হেল্থ ছেক্টৰৰ কোনো চাকৰিয়ালৰে প্ৰব্লেম হোৱা নাছিলে। সেই হিচাপত আমি ক'ব পাৰোঁ নাৰ্ছিং পঢ়িলেও আপোনালোকৰ চাকৰিৰ স্থায়িত্ব আছে আৰু নিৰাপত্তা আছে। গতিকে আৰু যদি বিশেষ জানিব খোজে তো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই পদুমী ডেকা, এডমিনিষ্ট্ৰেটিভ অফিচাৰ, NEF কলেজ। মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 9401174466। ধন্যবাদ।